অসম প্ৰদেশৰ যি মুৰব্বী গৌৰৱ গগৈৰ পৃষ্ঠপোষকতাত তেখেতৰ উপস্থিতিতে কংগ্ৰেছ দলে আনুষ্ঠানিকভাৱে কৈছে যে তেওঁলোকে শিৱসাগৰ বা তিনিচুকীয়াৰ দৰে অঞ্চল ধুবুৰী কৰি তুলিব। আজি ধুবুৰীবাসী মানুহক সুধিলে গম পাব আজি কেনেধৰণৰ কষ্টত আছে। আজিৰ তাৰিখত ধুবুৰী সম্পূৰ্ণৰূপে তেতিয়াৰ পূব পাকিস্তান বা বৰ্তমানৰ বাংলাদেশৰ পৰা অহা লোকৰ যি আগ্ৰাসী ৰূপ তাৰ ফলত আজিৰ তাৰিখত তাত সনাতন সংস্কৃতিত বিশ্বাসী লোকৰ সংখ্যা কমি কমি আহি আজি 15-19% মাজত ৰৈছেগৈ। গতিকে এই কথাবিলাকে এইটোৱে প্ৰতিমান কৰে কংগ্ৰেছে কেৱল তেওঁলোকৰ ভোট বেংকৰ স্বাৰ্থত ইলেকশ্যন জিকাৰ স্বাৰ্থত আমাৰ খিলঞ্জীয়া লোকৰ ভূমি খিলঞ্জীয়া লোকৰ অঞ্চলসমূহ কিদৰে আগ্ৰাসী ৰূপত গ্ৰাস কৰি আহিছে আমি দেখিছোঁ। আৰু আমি পুনৰবাৰ ধিক্কাৰ দিছোঁ কংগ্ৰেছ তথা গৌৰৱ গগৈ বা ৰেজাউল কৰিমৰ দৰে কংগ্ৰেছ নেতাৰ যি এক জাতি ধ্বংসকাৰী ব্লুপ্ৰিণ্ট তেওঁলোকে ৰচনা কৰিছে তাক ধিক্কাৰ দিছোঁ। আৰু আজি কেৱল এয়া আমাৰ নিজৰ দলটোৰ ভাষ্য নহয়, সমগ্ৰ অসমৰ সৰ্বসাধাৰণ তথা বিভিন্ন অৰাজনৈতিক সংগঠন ছাত্ৰ সংগঠন সকলো আজি ওলাই আহিছে যে এনেধৰণৰ যিটো কংগ্ৰেছৰ ব্লুপ্ৰিণ্ট তাক প্ৰতিহত কৰিবলৈ। এই ব্লুপ্ৰিণ্ট পূৰ্বৰ পৰা আছিল, কিন্তু আজি তেওঁলোকৰ মুখত এটা স্বীকাৰোক্তিলৈ পৰিণত হৈছে। আজি স্বীকাৰ কৰিছে কংগ্ৰেছ দলে যে হয় তেওঁলোকে ধুবুৰীৰ দৰে পৰিৱেশ কৰি পেলাব আমাৰ শিৱসাগৰ বা তিনিচুকীয়াত। এতিয়ালৈকে সেই ভাষ্য আনুষ্ঠানিকভাৱে কংগ্ৰেছৰ মঞ্চৰ পৰা দিয়া ব্যক্তিৰ বিপক্ষে কোনো ধৰণৰ কংগ্ৰেছ দলে বা কংগ্ৰেছৰ সভাপতিয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰে। তাৰ পৰিৱৰ্তে তেওঁক ডিফেণ্ড দিবলৈ, তেওঁক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে লজ্জাজনক চেষ্টা কৰা আমি পৰিলক্ষিত হৈছে। আমি এটাই কথা ক'ব বিচাৰোঁ, কংগ্ৰেছ দলে তেনেধৰণৰ যিসকল ব্যক্তি আছে তেওঁলোকৰ নেতা আছে সকলোকে বহিষ্কাৰ কৰাটো উচিত আচলতে, যদিহে তেওঁলোকে সঁচাকৈ নিজৰ মাতৃভূমিক ভাল পায়। আৰু সভাপতি গৌৰৱ গগৈ আচলতে এতিয়া শিৱসাগৰবাসী ৰাইজ বা আমাৰ তিনিচুকীয়াবাসী ৰাইজৰ ওচৰত ক্ষমা খোজাটো উচিত। একো কথা নাই, তেওঁলোকৰ ব্লুপ্ৰিণ্ট ধৰা পৰিছে, তেওঁলোকে ক্ষমা খোজক। এতিয়া ৰংঘৰ বা শিৱদৌল বা সৰ্বানন্দ সিংহৰ বা আমাৰ তিনিকুণীয়া পুখুৰীত পাৰত থিয় হৈ মাত্ৰ তামোল পাণ লৈ ক্ষমা খুজিলে আচলতে মই ভাবোঁ অসমবাসীয়ে ক্ষমা কৰি দিব। আৰু তেওঁলোকৰ যিটো ব্লুপ্ৰিণ্ট সেই ব্লুপ্ৰিণ্ট কেতিয়াও সফল হ'বলৈ অসমবাসী নিদিয়ে। যেতিয়ালৈকে অসমবাসী আমি এক হৈ আছোঁ, যেতিয়ালৈকে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰ আছে দুইটা ঠাইত, তেতিয়ালৈকে কংগ্ৰেছে যি ব্লুপ্ৰিণ্ট কৰিছে, কংগ্ৰেছে যি ভয়ংকৰ ষড়যন্ত্ৰ কৰিবলৈ আগবাঢ়িছে যে শিৱসাগৰ তিনিচুকীয়াৰ দৰে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকল থকা অঞ্চলবিলাকো ধুবুৰী সদৃশ কৰি তুলিব, সেই কাম কেতিয়াও হ'বলৈ নিদিওঁ। আজি ধুবুৰীবাসীক সুধিলে গম পোৱা যাব তেওঁলোকে কিদৰে কান্দিছে। আজি লাভ জেহাদৰ পৰা আৰম্ভ কৰি ভূমি জেহাদ সকলো ফালৰ পৰা সংকুচি কৰি আনিছে আমাৰ ধুবুৰীক এটা দ্বীপলৈ পৰিৱৰ্তন কৰিছে। আৰু সেইবাবেই আজি তাৰিখত ৰকিবুল হুছেইনৰ ব্যক্তি তাত 10 লাখ অভিলেখ ভোটত জিকিছে। গতিকে কেৱল ভোট বেংকৰ স্বাৰ্থত যি চক্ৰান্ত কৰিছে সেই চক্ৰান্তৰ বাবে অসমবাসীৰ ওচৰত গৌৰৱ গগৈ তথা কংগ্ৰেছে ক্ষমা খোজা উচিত। আজি বিহুৰ দিনটো খুব ভাল দিন, আজি আৰু কাইলৈৰ ভিতৰত তেওঁলোকে ক্ষমা খুজিলে আমি ভাবোঁ তেওঁলোকৰ অক্ষমনীয় অপৰাধৰ বাবেও অসমবাসী ৰাইজে তেওঁলোকক ক্ষমা কৰিব। বাকী ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা নিৰ্বাচন ইত্যাদিবিলাক সুকীয়া কথা, কিন্তু আমাৰ শিৱসাগৰ, আমাৰ তিনিচুকীয়া, আমাৰ যোৰহাটখনক ধুবুৰী সদৃশ পৰিৱেশ কৰিবলৈ বা ধুবুৰীলৈ পৰিৱৰ্তিত কৰিবৰ বাবে যি কথা কৈছে সেই কথা অক্ষমনীয় অপৰাধৰ বাবে এই মাঘৰ বিহুতে তেওঁলোকে ক্ষমা খোজক, গৌৰৱ গগৈ অসমবাসীৰ ওচৰত ক্ষমা খোজক।